এন্টাৰ কৰিবলৈ গ'লে আমাৰ তিনিটা একাউণ্ট মনত ৰাখিব লাগিব, তিনিটা একাউণ্টৰ বিষয়ে আমি জানিব লাগিব। ফাৰ্ষ্ট হ'ল পাৰ্চনেল একাউণ্ট। চ' পাৰ্চনেল একাউণ্ট কোনবিলাক, যেনেকৈ মানুহ বা ব্যৱসায় প্ৰতিষ্ঠান বা অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউট, স্কুল, কলেজ, এইবিলাক হ'ল পাৰ্চনেল একাউণ্ট। চ' পাৰ্চনেল একাউণ্টৰ ক্ষেত্ৰত কি হ'ব, ডেবিট দ্য ৰিচিভাৰ, যদি কিবা এটা আমি ৰিচিভ কৰোঁ বা যদি কিবা এটা আমি কাৰোবাৰ পৰা লওঁ মানে ৰিচিভ কৰোঁ, তেতিয়া হ'ব ডেবিট। আৰু এটা আছে ক্ৰেডিট দ্য গিভাৰ, যদি কোনোবাই দিয়ে বা কাৰোবাৰ পৰা আমি লওঁ, যাৰ পৰা আমি ল'ম সি হ'ব গিভাৰ। চ' যিয়ে দিব সিয়ে গিভাৰ হ'ব। ছাপ'জ আমি কিবা এটা দিলোঁ তো আমি কি হ'ম, ক্ৰেডিট। কোনোবাই কিবা এটা দিলে সি ক্ৰেডিট হ'ব। নাম্বাৰ 2 ৰিয়েল একাউণ্ট। ৰিয়েল একাউণ্ট কোনবিলাক, ৰিয়েল একাউণ্ট সাধাৰণতে এছেটৰ ক্ষেত্ৰত হয় বা সম্পত্তিৰ ক্ষেত্ৰত হয়। চ' সম্পত্তিৰ ক্ষেত্ৰত কি হয়, হোৱাট কামছ ইন ডেবিট, মানে কোনোবা এটা সম্পত্তি বা এছেটছ যদি আমাৰ ওচৰত আহে তেতিয়া হ'ব ডেবিট। আৰু এটা আছে হোৱাট ক্ৰেডিট, মানে যদি আমাৰ পৰা কিবা এটা সম্পত্তি গুচি যায় বা আমাৰ পৰা কিবা এটা এছেটছ কাৰোবাৰ তাতে যায় তেতিয়া আমি হ'ম ক্ৰেডিট। ঠিক আছে। তাৰপিছত নেক্সট আছে নমিনেল একাউণ্ট। চ' নমিনেল একাউণ্টৰ ক্ষেত্ৰত কি হয়, নমিনেল একাউণ্ট সাধাৰণতে এক্সপেন্স, লছ, ইনকাম, গেইন। চ' কেনেকুৱা হ'ব, অল এক্সপেন্স এণ্ড লছেছ আৰ ডেবিট, মানে সকলো খৰচ আৰু লছ হ'লে, কিবা এটা খৰচ বা কিবা এটা লছ হ'লে সেইটো হ'ব ডেবিট। আৰু অল ইনকামছ এণ্ড গেইনছ আৰ ক্ৰেডিট, মানে সকলো ইনকাম আৰু লাভ হ'লে সেইটো হ'ব ক্ৰেডিট।